guys, welcome back to my channel. কি খবৰ সকলো ভালে আছে নে মই দৰ্শনাই পুনৰবাৰ ধুনীয়া ব্লগ লৈ আহিছো আৰু এতিয়া ৰাতিপুৱা সময় হৈছে মানে 11টা বাজিছে পুৰা কাৰেক্ট 11টা বাজিছে মই ব্ৰেকফাষ্ট কৰি যাব ওলাইছো ফেন্সি বজাৰলে এটা বিশেষ কাম ফেন্সি বুলি ক'লে বিশেষ কাম মানে কি আৰু বিশেষ শ্বপিং বুলি ক'ব পাৰি ফেন্সি বজাৰটো আৰু শ্বপিং কৰিব যায় দিয়কচোন মানুহে আৰু আমাৰ টিকলা এতিয়া মোক চিঞৰি আছে মানে হিউ যায় ঘৰৰ ভিতৰত চশমাটা পিন্ধে কিবা এটা বেলেগ টাইপৰ লাগে তো টিকলাই চিঞৰি আছে মানে হিউ যায় কৰি আছে যাবা যাবা তাৰ চকু মোৰ চশমাজোৰত তো তুমি যদি চশমাজোৰত গাখীৰ লগাই দিলে চশমা শেষ হৈ যাব তো এতিয়া মই যাওঁ দাদাৰ লগত ফেন্সি কি নিকিনো চাই থাকিলে গমেই পাব ব্লগটো তো এতিয়া ইমান কৈ নাথাকোঁ তো বলক ডাইৰেক্ট ফেন্সি লগাই লওঁ মানে নতুন ফোনটোৰ টেম্পাৰ লগোৱাই নাছিলোঁ আজিহে এইখন নহ'ব এইখন লগালে কভাৰটো লগাব নোৱাৰিম এইখন অকণমান ডাঙৰ হয় নহ'লে কামটো এতিয়া আহিছোঁ চাহিদা মাৰ্কেটতো পাব লাগে চাই লওঁ কি হয় এতিয়া আহিলোঁ এইখনত আৰু ইয়াতে পাম বোলে ভাল টেম্পাৰ মই কৈছোঁ আৰু যিমান ভাল আছে ইমান ভাল টেম্পাৰ এখন লগাই দিয়ক তো ইয়াতে লগাই লওঁ ৰ'ব এতিয়া আহি গ'লোঁ এখন এডি ৱৰ্ল্ডত মানে টেডিৰ দোকান আৰু ইয়াতে টেডি ল'ব আহিছোঁ কিয় টেডি ল'ব আহিছোঁ চাই থাকিলে গম পাব মানে এইটো ছাৰপ্ৰাইজ হয় দাদা আৰু মই এতিয়া টেডি চাই আছোঁ চাওকচোন ইমান ডাঙৰ টেডি আছে আৰু টেডি দেখিলেই মোৰ মানে মনটো ভাল লাগি যায় আৰু ল'বৰ মন যায় য'তেই দেখোঁ ল'বৰ মন যায় দেখি দিবলৈ আহিছোঁ এনেকুৱা অলপ ভাল চাই লওঁচোন ভাল লাগিছে আছিল আৰু এইটো ভাল লাগিছিল আৰু এইটো ভাল লাগিছে এইটো অকণমান ডাৰ্ক ৰেড হয় এইটোৱে লৈ ল'লোঁ দাদা এইটো কমাৰপট্টি ন আপোনালোকৰ গলিটো আমি আহিছোঁ মছজিদ গলিৰ কমাৰপট্টি ফাৰ্ষ্ট আহি কিনে যোনটো কি মাৰ্কেট চুফি চাহেব মাৰ্কেট এই দাদাজনৰ দোকান আপোনালোকে দেখিলে আহিব আৰু ইয়াতে চুফি চাহেব মাৰ্কেট আমাৰ দাদা ইয়াৰ পৰা লৈয়ে থাকে আৰু ময়ো লৈছোঁ আগতে আহিব ঢেৰ টেডি আছে ঘৰ আহি পালোঁ আৰু এতিয়া কৰিম মই হেয়াৰ কেয়াৰ যিহেতু আজিকালি একদমেই সময় নাপাওঁ কিবা কিবি কামত ব্যস্ত হৈ থাকোঁ চুলিৰ কাৰণে একদমেই সময় নাই তো আজি ভাবিছোঁ নাই অকণমান সময় মই নিজৰ হেয়াৰ কেয়াৰৰ কাৰণে উলিয়াই লওঁ আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ তো প্ৰথমতে মই কৰিম অকণমান মাছাজৰ কাৰণে লৈছোঁ এইটো মামা আৰ্থৰ হেনা হেয়াৰ অইল ইয়াতে আছে হেনা এণ্ড কফি অইল হেনা আৰু কফি দুইটাই আমাৰ চুলিৰ কাৰণে বিৰাট বেছি ভাল হয় যিহেতু আমি আজিকালি কেমিকেল ইউজ কৰিয়ে থাকোঁ ন চুলিত ধৰে আমি চুলি ভালকৈ মাছাজ কৰিব লাগে আৰু মাছাজ কৰিবৰ কাৰণে মামা আৰ্থৰ এই হেনা অইলটো লৈছোঁ মই আৰু বিৰাট ধুনীয়া স্মেল একদম নেচাৰেল স্মেল হয় আৰু সহায় হোৱাকৈ এনেকুৱা এডালো দিছে যেন এনেকৈ আমি স্কেল্পত অইলটো ভালকৈ সোমাই যায় তেনেকুৱাকৈ দিছে মামা আৰ্থৰ সকলো প্ৰডাক্টে ডাৰ্মাটলজিকেলি টেষ্টেড হয় আৰু এই হেয়াৰ অইলটো অল হেয়াৰ টাইপছৰ হয় সকলোৱে ইউজ কৰিব পাৰে চুলিখিনি মাছাজ কৰি ধুনীয়াকৈ মাছাজ কৰি কিনে এনেকৈ 20-25 মিনিট ৰাখি দিছোঁ আৰু যদি বেছিকৈ ৰাখিব পাৰে তেতিয়াতো ভালে হ'ল নাইতো ৰাখিব পাৰি বাট মোৰ এতিয়া ইমান সময় নাই মই 20-25 মিনিট এনেকৈ ৰাখি দিছোঁ তাৰপিছত মই চেম্পু কৰি দিম এইটো মামা আৰ্থৰ হেনা চেম্পু ইয়াতে আছে হেনা আৰু ডাৰ্ক ৰোষ্ট কফি আৰু হেনা আমাৰ চুলিৰ কাৰণে বহুত বেছি ভাল হয় আমাৰ চুলিৰ ডেণ্ড্ৰফবোৰ নাইকিয়া কৰে ৰাফনেছবোৰ নাইকিয়া কৰে চুলিবোৰ ধুনীয়া হৈ যায় আৰু মই বহুত দিনৰ পৰা ইউজ কৰি আছোঁ তো ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ এই চেম্পুটো লগাই উঠাৰ পিছত নেক্সট ষ্টেপটো হ'ল এইটো মামা আৰ্থৰ হেনা কণ্ডিশ্যনাৰ আৰু ইয়াতো আছে হেনা আৰু ৰোষ্ট কফি আৰু কণ্ডিশ্যনাৰটো লগোৱাৰ ফলত আমাৰ চুলিখিনি ধুনীয়া বাউন্সি হৈ থাকিব ধুনীয়া মানে পাতল হৈ থাকিব ধুনীয়া হৈ থাকিব তো কণ্ডিশ্যনাৰ লগাবই লাগে চেম্পু কৰি উঠাৰ পিছত কণ্ডিশ্যনাৰটো মিছ নকৰিব সেইটো স্কিপ নকৰিব এই তিনিওটা প্ৰডাক্টে মামা আৰ্থৰ অফিচিয়েল ৱেবছাইট এমেজন নাইকা পাৰ্পল গোটেইকেইটা এপতে এভেইলেবল আছে আপোনালোকে পাৰ্চেছ কৰিব পাৰে আৰু যদিহে মামা আৰ্থৰ অফিচিয়েল ৱেবছাইটৰ পৰা আপোনালোকে পাৰ্চেছ কৰে তেন্তে দৰ্শনা 2022
এই কুপন কোডটো ব্যৱহাৰ কৰিবলৈ নাপাহৰিব তেতিয়াহে পাব আপোনালোকে 20% ডিসকাউন্ট তো বেছি দেৰি নকৰিব এটাই পাৰচেজ কৰক গুটেবোৰ লিংক মোৰ ডেসক্ৰিপচন বক্সত দিয়া আছে মামাআৰ্থৰ যিমানবোৰ প্ৰডাক্ট আছে গুটেবোৰ প্লাষ্টিক পজিটিভ হয় এটো এটা ইন্ডিয়ান ব্র্যান্ড হয় আৰু যিমান প্লাষ্টিক ইউজ কৰে তাতকে বেছি ৰিসাইকেল কৰে যদিহে আপুনি মামাআৰ্থৰ অফিচিয়েল ওয়েবসাইট আৰু এপৰ পৰা বস্তু বাই কৰে তেন্তে আপোনাৰ প্ৰত্যেকটো অৰ্ডাৰত একোডালকৈ গছপুলি ৰোপণ কৰে আৰু আপোনাৰ অৰ্ডাৰৰ লগত লিংক কৰি দিয়া আৰু মামাআৰ্থৰ নিজাকৈ অফিচিয়েল এপো আছে আপোনালোকে তাৰ পৰা প্ৰডাক্ট বাই কৰিব পাৰে মোৰ ডেসক্ৰিপচনত গুটেখিনি লিংক থাকিব মই গাপা ধুই আহিলো আৰু দীক্ষিতাৰ মই এটা টুইনিং কৰি আছো আৰু আজি আমাৰ দীক্ষিতাৰ বাৰ্থডে হয় হ্যাপি বাৰ্থডে হয় তো হেকাৰে ইমান দৌৰা দৌৰি কৰি আছো আৰু ইফালে ডেকোৰেশন হৈ আছে বাৰ্থডে গালে মই বেলুন ফুলাই আছো বাৰ্থডে গালে বেলুন ফুলাই আছে আৰু আজি ডেকোৰেশনটো আমাৰ ফালৰ পৰা স্পন্সৰ কৰিছো তো হেকাৰণে আমাৰ মানুহে দেখি থাকিব আজি তো চলো আহা ডেকোৰেশন দেখাও আমাৰ তিনদিনো আইছিল বাদ গুছি গল কি তিনদিন যোৱাৰ পিছত এবাৰ মই আহিলো এবিলাক বেলুন এবিলাক সব হোৱাইট বেলুন তো দাদাই পুরা পামেৰে বেলুন ফ্লাই কেক তো সারপ্রাইজ না দেখাও এইটো কেক কো দিছে এবিলাক ওইটো কেক নহয় এইটো মিঠাই ফ্ৰিজত আছে কেকটো আনিছে বৌয়ে ধুনিয়া কয় তাৰ পিছত এইবিলাক ডেকোৰেশন হৈ আছে এতিয়া বাজিলে 4:30 হৈছে এতিয়া আৰু এতিয়ালৈ গুটেখিনি ডেকোৰেশন হৈ যোৱা নাই আজি বৌহতক পুৰা ৰেষ্ট কৰিব দিছে আমি গুটে কৰি আছো ঘৰৰ কাম কোনে কৰিছে কৈ দিয়া আৰু এটা তুমি ড্ৰেছ কিনিব বাকি আছে নেকি দিয়া কো বাৰ্থডে তুমি ডান্স কৰি দিয়া কৰা या এটা বাৰ্থডে তো এটা ডান্স बनता है ना चलो केक तो केनेका काटिबा एक्टिंग तो दिया आयो सुली कर्ल কৰিম আৰু যে বাৰ্থডে গাইলে সাজিব আহিছে সব না ডেকোরেশন কৰালো ঘৰৰ এটা তাই এতিয়া সজাব লাগিব লাগে তো এয়া আৰু আজিকালি সৰু সৰু বাচ্চা দেখিছে কিমান ষ্টাইলৰ কথা জানে আহা হেল্ল' কৈ দিয়া কেমেৰা হেল্ল' এয়া দীক্ষিতাৰ বৰ্মা ছোৱালী চিনাকি কৰাই দিয়া এইটো মোৰ বডিটাৰ তো এয়া ময়ো ৰেডি হৈ গলো বাৰ্থডেত যাবলৈ আৰু এইটো যে ৰাতিপুৱা গৈছিলো ফেন্সি এইটো মানে দীক্ষিতাৰ বাৰ্থডে গিফ্ট দীক্ষিতাক আমি ঘৰৰ একদম আমাৰ সদস্য বুলি ভাবোঁ তাইক একদম সৰু সদস্য তিনিদিনৰ বায়েক বুলি ভাবোঁ আৰু যোৱাকালি ইনফেক্ট আমি ৰাতি 12টা বজাত কেকো কাটিব গৈছোঁ প্ৰত্যেকবাৰে যাওঁ আৰু এইবাৰো গৈছোঁ তো একদম তাই আমাৰ ঘৰৰ মেম্বাৰৰ দৰে তো তাইৰ বাৰ্থডেটো আমাৰ কাৰণে বিৰাট বেছি স্পেচিয়েল তো সেইকাৰণে এতিয়া গৈ থাকোঁ বাকীখিনি তাত গৈ দেখুৱাই আছোঁ গিফ্টটো কেনেকুৱা লাগিছে একদম তোমাৰ সমানে হয়নে আৰু এইটো আমাৰ বৌয়ে গিফ্ট কৰিছে দীক্ষিতাক মানে বাৰ্থডে কেকটো কেক কাটিং ৰেডি হৈ আছে বাৰ্থডে গাৰ্ল আৰু মানুহ ধেৰ হৈছে হৈ গ'ল আৰু এতিয়া কেকটো মানে কাটিব আৰু এটা কেক আছে এইটো মানে আমাৰ কেক আৰু এয়া বৌৱে আনিছে মামা বৌ আপোনাৰ কেকটোৰ কথা তাৰিফ কৰি দিছোঁ নিজে বনাই আনিছে সেইটো কাটিব পাৰোঁ আৰু মানে মানুহ আহিবলগীয়া আছে তো একেলগে কাটিম হা নহয় এইটো কিনা কেক এইটো চাকৰি কাবাই আনিছে আৰু বৌৱে আনাটো নিজৰ বৌৱে নিজে বনাইছে আমাৰ মায়ে পুৰা কাম কৰি আছে এফালে মাইনা বাবু পুৰা কাম কৰি আছে
বোলে বিৰাট কাম কৰিছে এই জাষ্ট এটাই মিঠাই দিয়া দেখা পালোঁ আৰু একো কৰা নাই নে বহুত কাম কৰিছোঁ এইটো এনে মোবাইলটো লৈ লগ পোলাও চিকেন পায়স মিঠাই আৰু পনীৰ খাই শেষে আৰু খাবলৈ আছে আমি চব খালোঁ চব ফিনিছ আৰু প্ৰমাণ দেখাই দিয়া বাৰ্থডে কালকে কি কৰি আছো আজি মোৰ বাৰ্থডে দিনৰ কেক কাটিংটো দেখা পালে এতিয়া হ'ল ৰাতিৰ কেক কাটিং মানে মই এটা দীক্ষিতাৰ কাৰণে সৰুকৈ কেক বনাইছিলোঁ ড্ৰাই ফ্ৰুটছেৰে আৰু মা আৰু মই এতিয়া কেক কাটিব আহিছোঁ ৰাতি 12টা বজাত চাই থাককচোন তাইৰ ৰিয়েকশ্যন গুড বাৰ্থডে গাৰ্ল হেপী বাৰ্থডে হেপী বাৰ্থডে আজি দীক্ষিতাৰ বাৰ্থডে এতিয়া দীক্ষিতাৰ গিফ্ট হ'ব আনবক্সিং মানে কালিতো বাৰ্থডে দেখিলে কেক চেক কাটা আৰু ভালকে ভিডিঅ' বনোৱা নহ'ল কাৰণ ঢেৰ মানুহ একদম ঘৰত নধৰা হৈ গৈছে কেক কাটাৰ সময়ত ভালকে ফটোও ল'ব নাপালোঁ তো আপোনালোকৰ কাৰণে কেইটামান ক্লিপছ ৰাখিছোঁ বাৰু এতিয়া মা আৰু মই আহি গৈছোঁ মানে দীক্ষিতাটো মাতিছে আমাক আৰু বাৰ্থডে মানে বাহি বাৰ্থডে খাবলৈ বৌয়ে আনিছে ৱাটাৰমেলন আমাৰ কাৰণে কাটি কিনে দিয়ক দিয়ক তো খাই লওঁ এইটো কিন্তু একদম ভাল গিফ্ট দে এইটো মানে ষ্টুডেন্টৰ কাৰণে বহুত বেছি ভাল গিফ্ট হয় মানে কালাৰ পেন্সিল ৰং পেন্সিল ড্ৰয়িং বুক এইবিলাকতো ভালে বাট এইটো সবতকে মানে বেষ্ট গিফ্ট আৰু ষ্টুডেন্টৰ কাৰণে এতিয়া ডাঙৰ হৈছে এতিয়া ক্লাছ 3 পাইছে 4 পাব 5 পাব সেইটো সবেই নালে বাৰু এইটো ঘূৰাব পাৰি বুলি এইটো ফ্ৰক এটা কিবাকে ফ্ৰক পাইছা দিয়া এইটো হ'বনে শব্দটো শুনিছিলে কি হ'ল এইখন বৌয়ে সেকেন্ড বাৰ্থডে গিফ্ট পোৱা আছে এইখন সেকেন্ড বাৰ্থডে দীক্ষিতাৰ কোনবাই গিফ্ট দিছিল কোনবাই আমি দিছিল নেকি এইখন দীক্ষিতাৰ আছিল ভাঙি দিলে মাই এইখন নহয় এইটো পৰা বেলেগ কথা বাৰু বৌ দুখ পাইছে নেকি বৌ এইখনত বহি আছিল আমি দিছিলোঁ বোলে সেকেন্ড বাৰ্থডেত মই পাহৰিছিলোঁ আৰু বৌ থাপাচকে পৰিলে ইয়াতে মাহঁত ভাঙি গ'ল আজি লাকে বেয়া একো নাই বাৰু ইমান হেভি মানুহ এগৰাকী বহিলে ভাঙি পাই মই বহিলে নাভাঙিল হয় মোৰ ইমান ৱেট নাই আমাৰ মা বহি আছিল আজি কামটো মায়ে কৰিলে আৰু কিনি দিবলগীয়া হ'ল আমি ভাগ্যে মা উঠি দিছে বৌ বহিছে কেনেকুৱা ভাগ্য ভাবকচোন আমাৰ তো এতিয়া ধুনু খোৱা খোৱা নহ'লে আৰু নাই এইবিলাক বেছি হেৰি নাথাকে ন ৱেট নাথাকে ন নাৰাখে নহয় একো নাই বাৰু তো এইখিনি আছিল আজিৰ গিফ্ট আৰু আজি হয় মাদাৰ্ছ ডে তো আমাৰ মা আছিল যিহেতু এই চেকতে মাক মা হেপী মাদাৰ্ছ ডে মাই বাৰু ভাল কাপোৰ পিন্ধি থকা নাই ঘৰৰ কাপোৰে পিন্ধি আছে আৰু দীক্ষিতা তুমিও মাক কৈ দিয়া হেপী মাদাৰ্ছ ডে কৈ দিয়া এইফালেও মাদাৰ সেইফালে মাদাৰ দুটা মাদাৰ